নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই ইউটিউবত মহিলাবোৰৰ বহুত লাইভ চাওঁ। বহু মহিলা ইউটিউবত লাইভ আহে আৰু সেই লাইভবোৰত গৈ মই কমেণ্ট দিওঁ, হাই হেল্ল' কৰোঁ, কথা পাতোঁ। তেওঁলোকৰ তাত মই কমেণ্ট কৰি থাকোঁ আৰু ময়ো লাইভ আহোঁ। মোৰ লাইভতো মানে কিছু লোক আহে, তেওঁলোকে কমেণ্ট কৰে, কথা পাতে। তো এইবোৰ কৰোঁতে কিছুমান ঘটনা ঘটিলে এই ঘটনাবোৰৰ মাজৰ পৰা মই দুটা ঘটনা মানে এই ভিডিঅ'টোত উল্লেখ কৰিব বিচাৰিছোঁ। এই দুটা ঘটনাৰ এটা হ'ল এগৰাকী মহিলাৰ লগত ঘটিছে। মহিলাজনীৰ নাম হ'ল চুনু সীমা। চুনু সীমা নামৰ মহিলাজনী মোৰ লাইভত আহে, কমেণ্ট কৰে। মই ৰাতিপুৱাই লাইভ অন কৰি দিওঁ, ৰাতিপুৱা 7টা, কেতিয়াবা 5টা, কেতিয়াবা 6টা, কেতিয়াবা 8টা, 9টা, মানে সময় আৰু ৰাতিপুৱা ৰাতিপুৱা শুই উঠি কিনে লাইভ অন কৰি দিওঁ। তো লাইভ অন কৰি দিওঁ, তো তেতিয়া মোৰ লাইভত কিছু লোক আহে, কিছুমান মানুহ আহে। তো সেই মানুহবোৰৰ মাজত এজনী মহিলাৰ নাম চুনু সীমা। এই চুনু সীমা নামৰ মহিলাজনী মোক বহুত মৰম কৰে বা মোক বহুত তেওঁ মানে ভাল পায় মানে কি, ছাপোৰ্ট কৰে। তো ছাপোৰ্ট কৰে কাৰণে মই যেতিয়া লাইভ অন কৰোঁ তেতিয়া তেওঁ মোক আহি কিনে কমেণ্ট কৰে, ভাল কমেণ্ট কৰে, গুড মৰ্ণিং দিয়ে। গুড মৰ্ণিং দি কথা পাতে। ময়ো তেওঁক মানে মোৰ মনৰ কথাবোৰ জনাই থাকোঁ। তো এনেকৈ আমি দুজনৰ মাজত গতানুগতিকভাৱে চলি আছিলে। তো এতিয়া তেনেহ'লে ঘটনাটো কি? ঘটনাটো হ'ল কি, যেতিয়া মই ৰাতিপুৱা এদিনাখন ৰাতিপুৱা লাইভটো অন কৰি দিলোঁ, তেতিয়া তেওঁ আহি গ'ল। কথা পাতি আছোঁ। তাৰে পিছত ঘপককৈ মানে মোৰ কিবা খং উঠি গ'ল। মোৰ মানে এইটো কিবা বেয়া স্বভাৱটো হ'ল কি, এনে মই ঠিকেই থাকোঁ, যেতিয়া মানে খং উঠি যায় তেতিয়া মানে মই কিবা কৈ দিওঁ আৰু গালি চালি দি দিওঁ। তো মই ঠিক তেনেকৈ এই চুনু সীমাক গালি দি দিলোঁ। তো এতিয়া চুনু সীমাটো মোক বেয়া পাই গ'ল যে কি হ'ল ভাই, মই তোমাক মানে মোক মানে ছাপোৰ্ট কৰিবহে আহিছিল। ৰাতিপুৱা মই লাইভ অন কৰিছোঁ, চুনু সীমা আহিছে। কিয় আহিছে? মোক ছাপোৰ্ট কৰিবৰ কাৰণে আহিছে। তো যেতিয়া ছাপোৰ্ট কৰিব আহিছে আৰু মই দিলোঁ গালি মানে ডাইৰেক্ট অহাৰ লগে লগে গালি দিয়া নাই, মানে কথা পাতি আছোঁ, কিবা কথাত মানে মোৰ কিবা হৈ গ'ল, খং উঠি গ'ল, দিলোঁ গালি। তো এইটো মানে মোৰ ভুল, তো মোৰ যিহেতু ভুল, তো মই চৰি ক'ব লাগিব। তো চুনু সীমা, তুমি বেয়া নাপাবা, মোৰ ভুল হৈ গ'ল। কাৰণ তুমিতো একো ভুল কৰা নাই। তেওঁৰ কি ভুল আছে? তেওঁতো গুড মৰ্ণিং দিছে, হাই ৰিংকু, কি খবৰ, কি কৰিছা, ভাত খালানে, এইবোৰ কৈছে। তো মোৰ মানে মইহে গালি দিছোঁ। তো সেইকাৰণে মই সেইটো পিছত অনুভৱ কৰিলোঁ যে এইটো মোৰ ভুল হয়। ঠিক আছে, চুনু সীমা, খং কৰি নাথাকিবা। এইটো হৈ গ'ল চুনু সীমাৰ। নেক্সট এজন আহিল কি, দাদুল নামৰ এজন ব্যক্তি। এই দাদুল নামৰ ব্যক্তিজন মোৰ তাত বিশেষ নাহে, মানে বেছিকৈ নাহে, কেতিয়াবা আহে। তো এদিনাখন ৰাতি 12টা বজাত মই লাইভ অন কৰিছোঁ। কোনোবা আহিছে। তো তাত মানে দাদুল নামৰ ব্যক্তিজন আহি গৈছে। তো সিদিনাও মোৰ সেই একে কাহিনী, কিবা খং উঠি আছিল, দিলোঁ গালি। তো গালি যেতিয়া দিলোঁ তেতিয়া এই দাদুল নামৰ ব্যক্তিজনে কৈছে কি হ'ল ভাই, মোৰ কথা নাই বতৰা নাই, মোক গালি দি আছা যে। তো সেইটো মোৰ ভুল, কাৰণ তেওঁতো মোক ছাপোৰ্ট কৰিব আহিছিলে, মইহে দিলোঁ গালি আৰু তেওঁৰ একো ভুল নাই। তো তেওঁক মই কিবা কৈছিলোঁ, তো সেইটো মোৰ ভুল। তো এতিয়া কথাটো হ'ল কি, দাদুল নামৰ ব্যক্তিজনকো মই চৰি ক'লোঁ যে চৰি দাদুল, দাদা হ'ব পাৰে, ভাইটি হ'ব পাৰে, কোন হয় কি হয় মই ইমান বিশেষ নাজানো। জাষ্ট মানে ইউটিউবৰ চিনাকিও ভালকৈ নহয় এই দাদুল নামৰ ব্যক্তিজনৰ লগত। যিজন চুনু সীমা, তেওঁৰ লগত যেনিবা মোৰ অলপ বণ্ডিং আছে, এটাচমেণ্ট আছে। দাদুলৰ লগত মোৰ সিমান বিশেষ একো নাই। তো ঠিক আছে, তেওঁক মই কৈছিলোঁ কি কৈছিলোঁ, কিয় কৈছিলোঁ, সেইবোৰ আকৌ বহু কথা। সেইবোৰ ক'বলৈ গ'লে আকৌ মোৰ ভিডিঅ' বহুত লম্বা হ'ব। তো সেইবোৰ মই নকওঁ। তেওঁক মই যি কৈছিলোঁ
সেইটো মানে মোৰ ভুল, তেওঁৰ ভুল নাই। তো আপুনিও দাদুল আপুনি বেয়া নাপাব, আপোনাৰো মানে আপোনাক যিটো মই কৈছিলোঁ সেইটো মানে মোৰ ভুল হৈছে। তো মোক ক্ষমা কৰি দিব দাদুল, আৰু মোক ক্ষমা কৰি দিবা চুনু সীমা। তো এই দুজনী, এজন হ'ল দাদুল, এজন হ'ল চুনু সীমা। তো প্ৰথম চুনু সীমাক বেয়াকৈ ক'লোঁ, তাৰপিছত অনুভৱ কৰিলোঁ, তাৰপিছত দাদুলক বেয়াকৈ ক'লোঁ, সেইটোও অনুভৱ কৰিলোঁ। তো এতিয়া কথাটো হ'ল কি, মোৰ মানে খং উঠিলে মই মানুহবোৰক বেয়াকৈ কৈ দিওঁ, আকৌ পিছত ভাবোঁ কি মানুহজনক ক'ব নালাগিছিল, তেওঁৰতো ভুলেই নাছিলে। তো এইকাৰণে মই এতিয়া চেষ্টা কৰি আছোঁ যে কোনো মানুহক ফটককৈ বেয়াকৈ নকওঁ, আৰু বিশেষকৈ মই লাইভ অহাটো অলপ কমাম, আৰু বেলেগৰ লাইফতো যোৱাটো মই অলপ কমাম। তো এইটো হ'ল মানে আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য। ঠিক আছে, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, ধন্যবাদ।